নমস্কাৰ। আশা কৰোঁ কোনোৱে যেন ভিউচৰ কাৰণে বুলি ভিডিঅ' কৰিছোঁ বুলি নকয়, তেনেকুৱা 420 কথা নক'ব বুলি আশা কৰিলোঁ। আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে মৰ্মাহত, জুবিন গাৰ্গক আমি হেৰুৱাই সকলোৱে মৰ্মাহত। প্ৰশ্ন উঠিছে, জুবিন গাৰ্গক হত্যা কৰা হৈছে। মানুহে কৈছে, কিছু লোকে কৈছে, জুবিন গাৰ্গৰ এক মইমতালী উদণ্টামী যি চৰিত্ৰ, যি তেওঁ আকাশ চুবৰ মন, সাগৰৰ তলত শুবলৈ মন, এই মন যি তেওঁ মতলীয়া মন, তাক যেন বান্ধি ৰাখোতা কোনো নাই। আৰু তেনেদৰে তেওঁৰ মৃত্যু ঘটিছে। আমি কেইটামান বাতৰি পাই আছিলোঁ আৰম্ভণিতে, জুবিন গাৰ্গৰ এটা দুৰ্ঘটনা ঘটিছে। সেয়া হৈছে কি পেৰা ড্ৰাইভিং, কি স্ক্ৰুভা ড্ৰাইভিং নে কি এনেধৰণৰ তেওঁ সাগৰত হেনো বোলে পৰিছিলে, তাতেই পিছত তেওঁৰ মৃত্যু ঘটিলে। অৱশেষত সেই দুয়োটা খবৰেই ভুল বুলি আমালৈ খবৰ আহিছে, মানে আমি বাতৰিসমূহত পাইছোঁ। ইতিমধ্যে তেখেতৰ পত্নী গৰিমা বাইদেউৰ মুখৰ বক্তব্য বোধ কৰোঁ আপোনালোকে শুনিছে, যে সেয়া পেৰা ড্ৰাইভিং কিংবা স্ক্ৰুডা ড্ৰাইভিং কিবা তেনেধৰণৰ একো নহয়। তেখেতলোকে তেখেতৰ লগত আৰু কেইজনমান, বিশেষকৈ তেখেতৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে সহিতে আৰু এটা গ্ৰুপ 7-8জন এটা দ্বীপত, ছিংগাপুৰৰ বিভিন্ন দ্বীপ আছে হেনো বোলে, দ্বীপত তেওঁলোক সেইফালে ফুৰিবলৈ গৈছিলে। তেওঁলোকে নাওত বা কিবা ফেৰীত গৈ থকা অৱস্থাতে তেওঁ সাঁতুৰিবলৈ মন গ'ল। তেওঁ সাঁতুৰিলে, এবাৰ সাঁতুৰি হেনো বোলে তেওঁ গুচি আহিল। সকলোৱে যিটো লাইফ ছেফ জেকেট পিন্ধিয়ে গৈছিলে। পিছত তেওঁ হেনো বোলে কৈছিলে যে তহঁতে নাজানো সাঁতুৰিবলৈ, মই জানো হেন তেন, এনেধৰণৰ কিছু কথা কৈছে। পিছত হেনো বোলে তেওঁ কিছু দূৰ গৈ আকৌ এবাৰ গ'ল। এই বক্তব্যখিনি অৱশ্যে গৰিমা বাইদেৱেও কৈছে। এতিয়া কথা হ'ল, গৰিমা বাইদেউ না তাত আছে, না আপুনি আছে, না মই আছোঁ। তাত আছে একমাত্ৰ তেওঁৰ লগত থকা বুলি ইতিমধ্যে আমি গম পাইছোঁ যিজন ব্যক্তি, যাৰ নাম আছিলে শ্যামকানু মহন্ত, নৰ্থ ইষ্ট আপোনাৰ যি প্ৰগ্ৰেমৰ তেওঁ তাত আয়োজন কৰিছিলে, মূল ব্যক্তিজন তেওঁ, যদিও সেই অনুষ্ঠানৰ মূল আয়োজক, কিন্তু তেওঁ তাত থকা নাছিলে, কিংবা জুবিন গাৰ্গক তেওঁ নিজৰ হাতৰ মুঠিত বা তেওঁৰ তত্ত্বাৱধানত ৰখা নাছিলে। কাৰণ জুবিন গাৰ্গো সৰু নহয় যে তেওঁ হাতৰ মুঠিত বহুতকৈ বহাই ৰাখিব। তেওঁ নিজৰ কিবা বিজনেছ পাৰপজ, কিবা মিটিঙত বোলে আছিলোঁ, সেয়া ইতিমধ্যে তেওঁ স্পষ্টীকৰণ দিছে। অডিঅ' কথাও প্ৰকাশ ঘটিছে, কিংবা লেখাও মানুহে প্ৰকাশ কৰি আছে। শ্যামকানু মহন্তৰ ওপৰতো মানুহে এতিয়া আৰোপ কৰিছে যে তেওঁ নিয়ে মাৰিলে। প্ৰকৃততে সত্য কি? এই বিষয়খিনিৰ ওপৰত আমাৰ কিছু যিখিনি ভাবি গুণি পাইছোঁ তাৰ ওপৰত আলোচনা কৰিব খুজিছোঁ। এতিয়া চাওক দেই, জন্মিলে মৃত্যু আমি সকলোৰে হ'ম, এইটো সঁচা কথা। কেতিয়াবা শুই থাকোঁতেও মানুহ মৰি গৈছে, বা সাধাৰণ যদি ফ্লাইট যাত্ৰা কৰি থাকোঁতেও যদি ফ্লাইট দুৰ্ঘটনা হৈ মৰি গৈছে, ট্ৰেইনতে বা কিবা গাড়ীতে, তেতিয়াও ক'ব লগা নাছিল। সেয়া এক দুৰ্ভাগ্য দুৰ্ঘটনা বুলি ক'ব পাৰি। গৈ থকা বাহনখনৰ বিজুতিত যদি হ'লহেঁতেন, সেয়া যান্ত্ৰিক বিজুতি বুলি ক'ব পাৰি। কিন্তু এতিয়া শুনা কথা, প্ৰথম দুটা ইতিমধ্যে ডিনাই কৰা হৈছে যে পেৰা ড্ৰাইভিং কিবা স্ক্ৰুডা ড্ৰাইভিং কিবা কিবি, সেইবিলাক তেওঁ একো কৰা নাছিল। যদিও সেইবোৰ কৰিছিল, ইতিমধ্যে ফটো আহি আছে কিছুমান। আচলতে ফটোবোৰত আপোনালোকে বিশ্বাস নকৰিব এই কাৰণেই, কাৰণ এই AI নে কি কৰি বিভিন্ন এনেধৰণৰ কিছুমান ফটো এজিটিছ। কেইদিনমানৰ আগত আপোনালোকে এটা বাতৰি পাইছিল নেকি, এই কিবা যে ডাঙৰ কি তিমি মাছৰ দৰে আকৃতি, সেইটো কি যে, তেওঁক যি গৰাকীয়ে পৰিচৰ্যা কৰি আছিল, তেওঁকে যে খাই পেলাইছিলে, তাৰ ওপৰতে কিমান AI ভিডিঅ' দি পেলাই মানুহক পাগল কৰি দিছে। কথাটো সঁচা, কিন্তু আৰু কিমান ধৰণৰ কাল্পনিক কাহিনী বনাই দিছে। গতিকে ইতিমধ্যে জুবিন গাৰ্গৰ লগত ঘটা ঘটনাৱলী বুলি যি আমাক ভিডিঅ' প্ৰকাশ কৰি আছে,
কোনোবাই তেওঁক ওপৰলৈ উঠাই লৈ আহিছে, কিংবা তেওঁৰ মুখেদি বুৰবুৰণি ফেন ওলাইছে বা কিবা কিবি এনেধৰণৰ, য'ত গৰিমা বাইদেউ কৈছে যে তেওঁৰ সেইটো এটা সমস্যা আছিলে ইতিমধ্যে, চিজাৰ, যিটো আমি অসমীয়াত বোধ কৰোঁ, মোৰ যদি ভুল হোৱা নাই, যাক আমি এয়া বেমাৰ বুলি কওঁ। আচলতে এইটো এটা মই আৰু এটা আগত ভিডিঅ' পাইছিলোঁ, আপোনালোকৰ যদি মনত হোৱা নাই, এতিয়া কোনোবাই বজাই আছে, সেইটো আচলতে ৰিচেণ্টলি ভিডিঅ' নহয়, সেইটো ইয়াৰ আগৰ এটা ভিডিঅ', যিটোত অকস্মাতে তেওঁ অচেতন হৈ গৈছিল, মানুহে জোৰ জবজ ধৰি তেওঁক মুখ খুলি দিব বিচাৰিছিলে। আচলতে সেইটোকে চাগে চিজাৰ বুলি কয় নেকি, যিটো চেঞ্চ হেৰাই যায়, বিবেকৰ মানে কিছুমান ধমনী তাৰ কাম নকৰা হৈ যায়, সেইটো যিটো আমি সাধাৰণতে এয়া বেমাৰৰ লক্ষণ বুলি কওঁ, কিছু সময়ৰ পিছত ভাল হৈ যায়। যদি চিজাৰ বেমাৰে সেইটোকেই বুজায়, তেতিয়াহ'লে সেই বেমাৰটো ইতিমধ্যে গৰিমা বাইদেৱে কৈছে যে আগতো তেওঁ কেইবাবাৰো হৈছে, আৰু যিটো আমি ভিডিঅ'ত এবাৰ দেখিছোঁ, আগতে হোৱা ভিডিঅ' ইতিমধ্যে আছে। গতিকে এনেধৰণৰ আচলতে ব্যক্তিসকলক এই পানী, গাড়ী মটৰ আদিত ড্ৰাইভিং অকলে কৰিব দিয়া বিষয়বিলাকত আচলতে চকু দি ৰাখিব লাগে। সাধাৰণতে আমাৰ গাঁৱৰ ভূঞে 2-4 চিনাকি মানুহৰো এই বেমাৰটো আছে, আৰু তেনেসকল ব্যক্তিক তৎকালীন বিশেষভাৱে আয়ুৰ্বেদিক ইয়াৰ যি কিবা চিকিৎসা কৰি আৰোগ্য কৰি ৰখা হয়, কাৰণ ৰিস্ক নাথাকে। তেওঁ অকলে গাড়ীয়ে মটৰে বা সাঁতুৰি পানীয়ে আদিয়ে কেতিয়াবা গৈ থাকিলে ৰিস্ক নাই। তৎক্ষণাত সেই বেমাৰটোৱে যেতিয়া এটেক কৰিব, তেওঁ জেগাতে পৰি যাব আৰু ক্ষতি হ'ব। গতিকে আগত দেখি থকাৰ দৰেই জুবিন গাৰ্গৰো এতিয়া ইতিমধ্যে শেহত আমি যিটো খবৰ পাইছোঁ যে তেওঁ সাঁতুৰিবলৈ পিছৰবাৰ যেতিয়া গৈছিলে, আৰু তেতিয়াই তেওঁ সেই বেমাৰটোৱে এটেক কৰিছিল, আৰু তাতে তেওঁ আচলতে নিজৰ দম হেৰুৱাই দিছিল। গৰিমা বাইদেৱে কোৱাৰ দৰে তেওঁ হয়তো পানীও খাইছিলে। ইতিমধ্যে সেই বেমাৰটো হ'লে মানুহজন চেঞ্জ একেবাৰে নাথাকে, লগতে পানীও চাগে খাইছে, যিহেতু পানীত তেওঁ আছিলে। তেওঁ উঠাই অনাৰ পিছত তেওঁ হয় তাতেই মৃত্যু, কিংবা হস্পিটেলতে তেওঁৰ মৃত্যু হ'ল। এতিয়া কথা আহিলে, এই যিটো সন্দেহ কৰা হৈছে যে তেওঁক প্ৰি প্লানিং মাৰা হ'ল নেকি বাৰু, যদি এই কথাটো সত্য হয়, চাওক দেই, এইখিনিতে এষাৰ কথা কওঁ, এইটোহে কওঁ, আপোনালোকৰ বোধ কৰোঁ মনত থাকিব, এই যে আমাৰ কি কয়, তেওঁৰ নামটো মই পাহৰি থাকিলোঁ, যাক ভাল পাওঁ তাৰ নামবোৰেই পাহৰি থাকোঁ, ৰাজীৱ শদিয়াৰ মৃত্যুটো মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যে ৰাজীৱ শদিয়াৰ মৃত্যুত মোৰ ৰহস্যৰ গোন্ধ পাইছোঁ মই। কাৰণটো চাওক দেই, ৰাজীৱ শদিয়াই যেতিয়া গীত পৰিৱেশন কৰি আছিলে, কিন্তু তাৰ পিছৰ পৰ্যায়ত, মানে তেওঁ যেতিয়া সেই ঘটনাটো হৈ পৰি গৈছিল, তাৰ ভিডিঅ' নাই। তেওঁক হস্পিটেললৈ নিয়ালৈকে তাৰ ভিডিঅ' নাই। কিয়? ইমান এখন ভৰা পুৰা মঞ্চত ৰাজীৱ শদিয়াৰ গীতটো গাই থাকোঁতে যে তেওঁ পৰি গৈছিল, সেই মুহূৰ্তৰ এটা কোনোৱে ৰেকৰ্ডিং নকৰিলে। তেওঁৰ টীমৰ অফিচিয়েলি বাৰু নাই, কিন্তু কোনো পাব্লিকৰো নাই। কথাটো কি? তেওঁ পৰি যোৱা নাছিল নেকি? গৈছিল, তাৰপিছতে তেওঁৰ মৃত্যু হ'ল। তাতো মোৰ সন্দেহ আছিল, সেয়া প্ৰকাশ কৰিছিলোঁ। আজি বহুজনে সেইটোৱে সন্দেহ কৰিছে, তেওঁক মাৰা হ'ল। ইতিমধ্যে বহুকেইজনে কৈছে যে তেওঁৰ চকুত এটা ক'লাকৈ ডাঙৰ চামনি ৰঙা পৰি আছে। কিয়? যদি তেওঁ সেই বেমাৰটোত পানীত পৰিছিল, তেওঁ কিবাহৰ ওপৰত গৈ খুন্দা খাই পৰা নাই যে ইয়াত তেওঁ দাগ লাগিব। এই ৰঙা যিটো চকলা দাগ, এইটো কিয়? তাতো মানুহৰ সন্দেহ উঠিছে যে তেওঁক আচলতে প্ৰি প্লানিং কৰি মাৰা হৈছে। এতিয়া কথা হ'ল, যদি তেওঁক প্ৰি প্লানিং কৰি মাৰা হৈছে, তেতিয়াহ'লে কোনে মাৰিলে? শ্যামাকানু মহন্তই মাৰিব নেকি? নে তেওঁ টীম পঠিয়াই দি তেওঁ নিজৰ অফিচিয়েল মিটিঙত ব্যস্ত আছিল? যদি টীম পঠিয়াই দিছিলে, তেওঁৰ লগত কোন কোন গৈছিলে? সেই কথাটো গৰিমা বাইদেউ এতিয়াও নাজানে। কেৱল কোৱা হৈছে যে তাত তেওঁ মেনেজাৰ যিজন সিদ্ধাৰ্থ শৰ্মা, তেওঁ আছিল, লগত আৰু তেওঁ যি ইনষ্ট্ৰুমেণ্ট বজোৱা ব্যক্তি 6-7জন মান আছিলে। সেইকেইজন ব্যক্তিয়ে এতিয়া আমাক এতিয়ালৈকে কোনো ধৰণৰ অডিঅ' ক্লিপ বা তেওঁলোকৰ মন্তব্য দিয়া নাই যে ঘটনাটো আচলতে ঘটিছিল কি। এইখিনিতে আমি এইটো কথাও কৈ থওঁ যে জুবিন গাৰ্গ এজন খোলা অন্তৰৰ উদ্যমী লোক, অপৰাজেয় লোক। তেওঁ মন যায়, তেওঁ এটা গীতো গাই গৈছে, সেইটো আপোনালোকৰ মনত আছে, সাগৰৰ তলিত শুবৰ মন যায়। তেওঁ আৰু এটা কথা এটা ভিডিঅ' ক্লিপত প্ৰকাশ পাইছে, তেওঁ সাক্ষাৎকাৰত কৈছিলে তেওঁ স্কাই ড্ৰাইভিং কৰিছিলে ফ্লাইটৰ পৰা আমেৰিকাত বোলে, সেয়া 18,000 ফিটৰ পৰা তেওঁ স্কাই ড্ৰাইভিং কৰিছিলে। গতিকে তেওঁ এজন আচলতে এই যিটো মন যায় শব্দ,
মানে তেওঁ আকাশ চুবৰ মন, তেওঁ তেনেধৰণৰ কাম, অদম্য ইচ্ছা হেঁপাহ, তেওঁ যেন এজন অক্লান্ত আচলতে এজন আচলতে ঘোঁৰা যাৰ ভাগৰ নাই। আচলতে তেওঁ মনটো বৰ উদ্যমী, কিন্তু তেওঁ শাৰীৰিকভাৱে আচলতে ভগৱন্তই তেওঁক সেইখিনি নিদিলে। শাৰীৰিকভাৱে তেওঁ কিছু ক্ষীণ, দুৰ্বল, যাৰ কাৰণে আচলতে আজি আমি তেওঁক হেৰুৱালোঁ বুলি ভাবিছোঁ। যি কি নহওক, ৰাইজৰ যিটো সন্দেহ যে তেওঁক হত্যা কৰা হৈছে, এতিয়া কথা হ'ল, যদি হত্যা কৰিলে, এই যি 7জন ব্যক্তি তেওঁৰ লগত গৈছিল, 8জন ব্যক্তি গৈছিলে, ইনক্লুডিং সিদ্ধাৰ্থ শৰ্মা তেওঁৰ মেনেজাৰ, সেইকেইজন ব্যক্তিৰ লগত শান্তনু, শ্যামকানু মহন্তৰ আৰু কোনোবা তৃতীয় পক্ষ মানুহ গৈছিল নেকি? যেনেকৈ মই প্ৰশ্ন কৰিছিলোঁ যে ৰাজীৱ শদিয়াৰ লগত হস্পিটেললৈ কোন গৈছিল, তেওঁ পৰাৰ আগে পাছে তেওঁ কি হৈছিল, কোনে তেওঁ সম্পৰ্ক কৰিছিল, তাৰ কোনো উত্তৰ নোলাল। কেৱল আমি ঘৰিয়ালৰ চকু পানী দেখিলোঁ। তেওঁক ভাল পোৱা মানুহৰ কথাত আমি হয়তো সকলো আৱেগিক হৈ গ'লোঁ আৰু উলহ মালহেৰে আমি শ্ৰদ্ধাৰে তেওঁক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। তাৰ কিন্তু জাজ নহ'ল আৰু তাক আমি প্ৰশ্নও নকৰিলোঁ। আজি জুবিন গাৰ্গৰ ক্ষেত্ৰতো বহুতে প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। যদি কৰিছে, কোনে কৰিছে? তেওঁ তালৈ গৈছিলে একমাত্ৰ সেই 7-8জন, তেওঁ এটা নিজৰ মেনেজাৰজনৰ সহিতে আৰু 7-8জন ব্যক্তি কোনোবা, সেইকেইজনৰ লগত আৰু কোনোবা তৃতীয় পক্ষ গৈছিল নেকি? যদি গৈছিল, শ্যামকানু মহন্তৰ তাত কি ইম্প্ৰেছ, তেওঁ কি মন, তেওঁ কি বুলি কয়, তেওঁ কি মানে তাত বিজনেছ থাকিব পাৰে? হয়, কি কয়, জুবিন গাৰ্গ এনে এটা নাম, এনে এটা সত্তা, যাৰ নাম শুনিলে সকলোৱে দল হিন্দল ভাগি যায়। বহু ক্ষেত্ৰত আমি বেয়া পাওঁ যদিও, গতিকে তেওঁৰ নামটোৱেই যে, তেওঁৰ সত্তাটোৱেই যে আচলতে পপুলাৰ, বলিয়া কৰি তোলে। গতিকে তেওঁক তালৈ মাতি নিয়াটোত, যদিও তেওঁৰ ওপৰত কিছু দায়িত্ব আছিল যে তেওঁক যিখিনি এটা ছেফ গাৰ্ডত ৰাখিব লাগিছিল, সেইটো হয়তো ক'ৰবাত কম হ'ল। এতিয়া আপোনালোকে ক'ব নেকি? চাওক দেই, মই কোৱা নাই যে শ্যামকানু মহন্তৰ ভুল নাই বা কিবা, তেওঁ গোটেইখিনি দায়িত্ব পালন কৰিছে। লগতে এইটো কথাও কওঁ, শ্যামকানু মহন্তই কণ্ট্ৰল কৰিব নোৱাৰে জুবিন গাৰ্গক, কাৰণ জুবিন গাৰ্গ এতিয়া সৰু ল'ৰা নহয় যে তেওঁক পিতাই বহ বুলি কোঠাত বহাই থ'ব, কাইলৈ প্ৰগ্ৰাম আছে, কাইলৈ গান গাব লাগিব, শুৱা বুলি ক'লে তেওঁ শুই থাকিব। জুবিন গাৰ্গ তেনে প্ৰাণী, প্ৰথম কথা নহয়। যোৱা বছৰ আপোনালোকৰ বোধকৰো মনত আছে, বাংগালোৰত, এই বছৰৰে বাংগালোৰত যিটো প্ৰগ্ৰেম হৈছিলে, বাংগালোৰৰ প্ৰগ্ৰেমত আপোনালোকে বোধকৰো দেখিছে, বৰষুণ পৰিছিলে, ষ্টেজত বৰষুণত তিতি তিতি জুবিন গাৰ্গে প্ৰগ্ৰেম কৰিছিলে। যদি জুবিন গাৰ্গৰ সেইদিনাখনে কিবা এটা হ'লহেঁতেন, যে তেওঁ তিতি তিতি গীত গাইছিলে, তেতিয়াহ'লে কি বাংগালোৰো যিটো আছামিজ আমাৰ ছ'চাইটি আছে, তেওঁলোকক আমি ভুল ধৰিলোহেঁতেন নেকি? হয়, আপুনি মই আমাতকৈ জুবিন গাৰ্গৰ সত্তা যিটো, প্ৰয়োজনীয়তা যিটো, সেইটো আমাৰ অসমবাসীৰ সকলোৰে কাৰণে হিয়াৰ আমঠু। গতিকে তেওঁক এটা স্পেচিয়েলি আমি ছেফ পাৱাৰ দি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। গতিকে এইটোহে ক'ব খুজিছোঁ, শ্যামকানু মহন্তই কেৱল সেই প্ৰগ্ৰামটোলৈ তেওঁক নিমন্ত্ৰণ কৰিছিল যদিও, তেওঁ নিজৰ ব্যক্তিগত কিবা আছিল, য'ত তেওঁ মিটিঙত আছিল, আৰু তেওঁক কেৱল তেওঁ কাষলতি চেপতে বান্ধি ৰখা ব্যৱস্থা নহয়। এতিয়া কথা আহিল, ৰাইজৰ যিটো দাবী যে তেওঁক প্ৰি প্লানিং মৰা হৈছে, যদি সেইটো মৰা হৈছে, তেতিয়াহ'লে কোনে মাৰিব? এই বিষয়ত শ্যামকানু মহন্তৰ কোনো সন্দেহ থাকিব নোৱাৰে মোৰ বোধৰে। কাৰণ যদি জুবিন গাৰ্গ সত্তাটোৱে হেৰাই যায়, তে আমি বেপাৰীবিলাকে বেপাৰ কৰিম কেনেকৈ? গতিকে কেতিয়াও আমি তেওঁক মাৰিব নোৱাৰোঁ। এতিয়া কথা হ'ল, কোনোৱে ক'ব এনেধৰণৰ যে জুবিন গাৰ্গ থকাৰ কাৰণে কোনোসকল তলহৰ লেভেলৰ ব্যৱসায়ীৰ আচলতে মানে সেই সংগীত শিল্পীৰ কাৰোবাৰ হয়তো ক'ৰবাত বেপাৰ নচলে, গতিকে তেওঁক মাৰিছে নেকি? এইটো কথাও যদি সন্দেহ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি সন্দেহটো কালৈ পোনাম? জুবিন গাৰ্গৰ লগত যোৱা তেওঁৰ মেনেজাৰ যিজন সিদ্ধাৰ্থ শৰ্মাৰ লগতে আৰু 7-8জন, সেই 7-8জনকে আমি সুধিব লাগিব যে প্ৰকৃততে ঘটনাটো কি হৈছিল। যিটো কথা ইতিমধ্যে গৰিমা বাইদেৱে কৈছে যে তেওঁ তাত নাই, কিন্তু সেই কথাখিনি সত্য নে কি কোনে ক'ব? এতিয়া প্ৰশ্ন আহিল, সেই কথাখিনিয়ে যদি সেই 7-8জনে কয়, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনেও কয়, সেইটোৱে সত্য বুলি আমি কেনেকৈ মানি ল'ম?
মোৰ এটা প্ৰশ্ন, এই যে ৰাইজৰ সন্দেহ হৈছে যে তেওঁ প্ৰি প্লানিং হত্যা কৰা হৈছে, এই যিটো সন্দেহটোত, এই যিটো অভিযোগটোত মোৰো মত কিছু আছে। তেওঁ যে সাঁতুৰিবলৈ গৈছিল, প্ৰথমবাৰ গৈছিল, চাওক, আমি কোনোবা আল্টু ফাল্টু মানুহ গ'লেই আজিকালি কেমেৰাটো হাগিবলৈ যাওঁতে মুতিবলৈ যাওঁতে সকলোৰে ভিডিঅ' হয়। জুবিন গাৰ্গ গৈছে য'ত, তেওঁৰ এটা ভিজুৱেল কিয় এতিয়ালৈকে অহা নাই? ইতিমধ্যে কেইবাটাও ভিজুৱেল আহিছে, গোটেইকেইটা AI কিবা কিবি 420 এডিটিং ভিডিঅ', এয়া সঁচা ভিডিঅ' নহয়। মোৰ প্ৰশ্ন আহিল, তেওঁ যে সেই কেৱল দ্বীপত তেওঁ ঘূৰিবলৈ গৈছিলে, নাও বা কিবা তেনেধৰণৰ সৰু ফেৰী কিবা লৈ পেলাই তেওঁলোক গৈছিলে, তাপে নামি তেওঁ গা ধুবলৈ মন গ'ল সাগৰত, তেওঁ ছেফ গাৰ্ড কোট জেকেট পিন্ধি তেওঁ এবাৰ সাঁতুৰি আহিল, পিছৰবাৰ আকৌ গৈছিল। এইখিনি সময়ত পিছৰবাৰ তেওঁ অকলে গৈছিল, লগত আৰু কোনো নগৈছিল, কিয় তেওঁক যাব দিয়া হৈছিল? অথবা এই যে গৈছিল, এইখিনিত ভিডিঅ' ক্লিপ কাৰোৰ কিয় নাই? কোনেও নকৰিলে কিয়? নে কেমেৰা কাৰো হাতত নাছিল? নে সকলোৱে কেৱল তাতেহে মগ্ন হৈ আছিল? এইখিনি বিষয়তে এই কথাটোতে কিন্তু মোৰ সন্দেহ। এই যে কিছুসকলে আজি কৈছে যে এইটো এটা প্ৰি প্লানিং মাৰ্ডাৰ, কিয় মাৰ্ডাৰ সেইটো বাৰু বিচাৰি পিছলৈ চাইছোঁ। এই কথাটোত মই এটা সন্দেহ বিচাৰি ময়ো পাওঁ যে কিয় জুবিন গাৰ্গৰ এই যিটো তেওঁ নাৱৰ পৰা নামি সাঁতুৰিবলৈ যোৱা যিটো ভিডিঅ', এই ভিডিঅ' কিয় নাই? ভিডিঅ' কৰা নাছিল? 7-8জন কোনোবা ব্যক্তি গৈছিল, কিয় কৰা নাছিল? সেয়া ভিডিঅ' এতিয়ালৈকে কিয় অহা নাই? আমি সন্দেহ কৰিব পাৰোঁ নেকি আনসকলৰ দৰেই যে এয়া প্ৰি প্লানিং মাৰ্ডাৰ? এতিয়া আহোঁ, যদি প্ৰি প্লানিং মাৰ্ডাৰ, তেতিয়াহ'লে কোনে কৰিব পাৰে? কিয় কৰিব পাৰে? কাৰ লাভ হ'ব? কাৰ লষ্ট হৈ আছে? নে গৰিমা বাইদেৱে কোৱাৰ দৰেই তেওঁৰ আগতো কেইবাবাৰো হৈ গৈছে যিটো চিজাৰ, যাক আমি এয়া বেমাৰ বুলি কওঁ, মুখেদি ফেন ওলাই বুৰ কৰি চেঞ্চ হেৰাই মানুহজন ক্ৰিয়াশূন্য হৈ যায়। এই বেমাৰটো আগতো হৈছে, আমি ভিডিঅ' পাইছোঁ। সেই বেমাৰটোৱে তেওঁ যিটো হৈ গৈছিল পিছৰবাৰ, ইতিমধ্যে তেওঁ যে দুৰ্বলো আছিল সেই কথাও আমি সকলোৱে জানো। আৰু যিটো কথা আমি আগতো কৈ থৈছোঁ যে জুবিন গাৰ্গৰ পৰা আমি আৰু একো নতুন নিবিচাৰোঁ। তেওঁ যিমানবোৰ দিলে সেয়াই আমালৈ যথেষ্ট। কেৱল তেওঁ মাত্ৰ সজীৱ হৈ, এজন সজীৱ হৈ তেওঁ যেন জীয়াই থাকে আমাৰ মাজত। তেওঁক ৰেষ্টৰ প্ৰয়োজন, এই কথাষাৰ কৈছিলোঁ। তেওঁক ৰেষ্ট দিয়াৰ প্ৰয়োজন আছিল। কিন্তু কি ক'ব, বিজনেছ। আৰু আমিওতো বলীয়া ন, জুবিন গাৰ্গ নহ'লে যেন নহ'ব, বিজনেছ কৰাই বিজনেছ কৰিব, আৰু তেওঁ আহিলে যেন আমি সকলোৱে ভালেই পাওঁ। আৰু তেওঁতো বহি থাকিব নোখোজে। যদিও আমি বিচাৰোঁ যে তেওঁ ৰেষ্টৰ প্ৰয়োজন, কিন্তু তেওঁ উপস্থিতিওতো আমি বিচাৰোঁ। লগতে যিহেতু তেওঁ এজন সৰু ল'ৰা নহয়, তেওঁ মতলীয়া বুলি ক'লেও ভুল নহ'ব। তেওঁ যি মন যায় তাকে কৰিব খোজে, মন যায় তেওঁৰ। গতিকে তেনে কৰিবলৈ গৈয়েই তেওঁৰ যিটো চিজাৰ ইছ্যু আছিলে, মানে সেই বেমাৰ এটা, মস্তিষ্কৰ ক্ৰিয়া বন্ধ হৈ যোৱা যিটো এটা বেমাৰ, তথা তেওঁ দুৰ্বল, এই দুয়োটা ক্ৰিয়াই একেলগে তেওঁক গ্ৰাস কৰি আচলতে তেওঁক লৈ গ'লনে? নে আজি কোনোবাই কোৱাৰ দৰে তেওঁক হত্যা কৰা হ'ল? যদি হত্যা কৰা হ'ল, ইয়াত শ্যামাকানু মহন্তৰ হাত থাকিব পাৰে জানো? মোৰ বোধেৰে নাথাকে, যদিও সেয়া মই দাবী কৰি নকওঁ। অৱশ্যে শ্যামাকানু মহন্তই বিজনেছ যিহেতু এটা অনুষ্ঠান কৰি আছে, অনুষ্ঠানৰ আঁৰত কিছুতো থাকেই, লগতে আনন্দটো ৰাইজৰ কাৰণেই, নহয় জানো? এই যি তেওঁৰ সংগী বন্ধু মেনেজাৰৰ সৈতে ব্যক্তিসকল গৈছিল, তাৰ লগত আৰু কোনোবা অতিৰিক্ত ব্যক্তি গৈছিল নেকি? কিংবা সেই 7-8জন ব্যক্তিয়ে যিখিনি কথা ক'ব, সেই কথাখিনিয়েই যে সত্য, তাক আমি মানি ল'ব পাৰিম নে নোৱাৰিম? তাত আমাক ভিজুৱেলৰ প্ৰয়োজন নাই নেকি? কিয় ভিজুৱেল নাই? তেওঁ যে সাঁতুৰিবলৈ প্ৰথমবাৰ গৈছিল, দ্বিতীয়বাৰ গৈছিল, এই সময়খিনিৰ কিয় ভিডিঅ' নাই? অৱশেষত এটা কথা কওঁ, অসমে এটা অতুলনীয়, অবৰ্ণনীয় সম্পদ আমি হেৰুৱালোঁ।
হয়তো অনাদিকাললৈ আমি আৰু জুবিন গাৰ্গ যেন এটি সত্তা, এটি সম্পদ বিচাৰি নাপাম। তেওঁ স্পষ্টবাদী আছিল, খটখটীয়া মানুহ আছিল, ষ্ট্ৰেইট ফৰৱাৰ্ড আছিল, এখন সৰল অন্তৰৰ ব্যক্তি আছিল। অৱশ্যে তেওঁ আৱেগিকো আছিল। কিছু কথা তেওঁ কিছু বিতৰ্কিত হৈ যায়, কৈ দিয়ে, সেয়াৰ প্ৰতিবাদো কৰিছোঁ। কিন্তু জুবিন গাৰ্গ এজন প্ৰকৃততে ভাল অন্তৰৰ ব্যক্তি আছিল। তেওঁ যদিও গুচি গ'ল, আমি মানি ল'ব পৰা নাই, কিন্তু সেয়াটো চিৰন্তন সত্য, ঘূৰাই আনিব নোৱাৰোঁ। কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো গীতেই যেন তেওঁৰ অনুপস্থিতি আমাক বাৰুকৈয়ে মনত পেলাই দিব, আমাক কন্দুৱাব। প্ৰতিটো বহাগেই যেন জুবিন অবিহনে শূন্য হ'ব। তথাপিও ৰাইজৰ যি বিপুল দাবী, যি আৱেগ, যে শ্যামকানু মহন্তই যিমানখিনি কেয়াৰ ল'ব লাগিছিল সেয়াত তেওঁ বিফল হৈছে। অৱশ্যে মই ক'ব নোখোজোঁ যে তেওঁ কিবা চক্ৰান্ত আছে, হত্যাকাণ্ড বা তেওঁৰ তাত কিবা মটিভ আছে, সেয়া মই নাভাবোঁ। বাকী যি ৭-৮জন ব্যক্তি আছিল, তেওঁলোকেওনো বা কিয় কৰিব? কাৰণ জুবিন গাৰ্গক লৈয়ে যে তেওঁলোকৰ জীৱন চলি আছে। নে তেওঁলোকে জুবিন গাৰ্গৰ বিপৰীতে আন আৰু কাৰোবাৰ পিঠিত বাহুত হাত দি নেগুৰত ধৰি জীৱন জীয়াবলৈ সপোন দেখিছিল নেকি, যাৰ কাৰণে জুবিন গাৰ্গক শেষ কৰি দিলে নেকি? জুবিন গাৰ্গৰ চকুত সেই ৰঙাকে দাগ দি কিয়, কি সূচায়? ৰাইজৰ শাৰীতে ময়ো খাৰা হৈ আশা কৰিছোঁ সত্য আৰু শুদ্ধ, যদিও জুবিন গাৰ্গ ঘূৰি নাহে, প্ৰকৃত সত্যটো কি? জুবিন গাৰ্গৰ মৃত্যু, এয়া তেওঁ প্ৰকৃততে যি উদ্দণ্ডামী চৰিত্ৰ, যি মন যায় আকাশ চুবৰ সাগৰৰ তলত শুবৰ, অদম্য যি তেওঁ ইচ্ছা, হেঁপাহ, এই হেঁপাহৰ কাৰণে তেওঁ দুৰ্বল শৰীৰে তথা তেওঁৰ চিজাৰ যিটো এটা শাৰীৰিক তেওঁৰ বেমাৰ আছিল, ব্যাধি আছিল, যাৰ কাৰণে তেওঁ মৃত্যুক সাৱটি ল'লে। এই বিষয়টো সত্যাসত্য প্ৰকাশ হ'ব বুলি আমি আশা কৰিছোঁ, দাবীও জনাইছোঁ। সোধপোছ ভালকৈ হওক সেই 7জন ব্যক্তি, যিসকলে জুবিন গাৰ্গৰ কান্ধতেই হাত দি তেওঁলোকৰ জীৱন জীয়াই ৰাখিছে, সেইসকলক ভালকৈ সোধপোছ কৰা হওক। কাৰণ জুবিন গাৰ্গ এক অপূৰণীয় ক্ষতি অসমৰ কাৰণে। ৰাখিছোঁ, তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, তাৰেই কামনা কৰিছোঁ। কৃষ্ণ।